নমস্কাৰ বন্ধু-বান্ধৱীসকল অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত বহু হাজাৰ শিক্ষকৰ কাৰণে আহিল এটা অত্যন্ত ভাল খবৰ আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন কাহিলীপাৰা গুৱাহাটী এইখন এখন অফিচিয়েল লেটাৰ আহিছে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ ফালৰ পৰা আৰু সকলো জিলাৰ ইনস্পেক্টৰ অফ স্কুললৈ আহিছে কোনকেইখন জিলাৰ ইনস্পেক্টৰ অফ স্কুললৈ আহিছে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে আৰু ৰিগাৰ্ডিং পাৰ্মানেণ্ট ৰিটেনশ্যন অফ দি পোষ্ট teaching and non-teaching staff of different high schools, higher secondary school and secondary school provincialized in the year 2013. 2013 চনত provincialized হোৱা বিভিন্ন ধৰণৰ টিচিং পোষ্ট বা নন টিচিং পোষ্টৰ যিবিলাক সেকেন্ডাৰী স্কুল আছিল হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল বা সিনিয়ৰ সেকেন্ডাৰী স্কুল যিবিলাকক আমি জুনিয়ৰ স্কুল বুলি কওঁ তেওঁলোকৰ ক্ষেত্ৰত এটা ভাল খবৰ আহিছে যে তেওঁলোকৰ যিটো ৰিটেনশ্যন নাম্বাৰ নাছিলে সেই ৰিটেনশ্যন নাম্বাৰৰ ক্ষেত্ৰত এটা ভাল খবৰ আহিছে এই সম্পৰ্কত আগতো অসম চৰকাৰে এক আদৰণীয় পদক্ষেপ লৈছিল আৰু কেবিনেটৰ সিদ্ধান্ত লৈছিল য'ত এলপি ইউপি আৰু মাধ্যমিকৰ মুঠ ৩৫,০০০ অধিক যি 2013 চনতে প্ৰভিন্সিয়েলাইজ হোৱা শিক্ষকৰ ক্ষেত্ৰত ৰিটেনশ্যন নাম্বাৰৰ ক্ষেত্ৰত তেওঁলোকে কেবিনেট ডিচিশ্যন গ্ৰহণ কৰিছিল তাৰ পৰিপ্ৰেক্ষিততে আজি এখন ডেটা আপোনালোকে নিশ্চয় দেখিছে উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট কোটেড এবভ আই এম টু ষ্টেট ডেট The Government of Assam Department of School Education via notification number দিছে dated 10/6/2024 conveyed the approval of permanent retention to the following post against the total sanctioned posts teaching and non-teaching of the different provincialized secondary school which were provincialized in the year 2013 গতিকে এটি পাৰ্মানেণ্ট ৰিটেনশ্যন নাম্বাৰ প্ৰদান কৰা হৈছে তাৰ এগেইনষ্টত যিটো নটিফিকেশ্যন আছিলে সেইটো ক্লোজ কৰি দিয়া হৈছে বুলি কৈছে হাই স্কুলবিলাকৰ ক্ষেত্ৰত আছিলে 12,536টা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত 537টা আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত 521টা টোটেল মাধ্যমিক পৰ্যায়ত 13,594টা পোষ্টৰ ক্ষেত্ৰত নাও ইন পাৰ্চুৱেন্স অফ দি গভ নটিফিকেশ্যন এবভ ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ স্কুল ৱাইজ চেংচন পোষ্ট ডিটেইলছ অফ দি পোষ্ট are permanently গতিকে পাৰ্মানেণ্ট ৰিটেনশ্যন তেওঁলোকে লাভ কৰিব এইটো তাৰ লগত যিটো অৰ্ডাৰ কপি আপোনাৰ এলপি আৰু ইউপিৰ ক্ষেত্ৰত কিমানখিনি আছে সেই সম্পৰ্কটো আপোনালোকক জনাব বিচাৰিছোঁ এলপি ইউপিৰ ক্ষেত্ৰতো কিমান সংখ্যক পোষ্টৰ ৰিটেনশ্যন লাভ কৰিব আপোনালোকে দেখিছে এজ দেয়াৰ ইজ এ কপি কনচিডাৰ্ড নাম্বাৰ অফ এছেঞ্চিয়েল পোষ্ট অফ দি টিচিং এণ্ড নন টিচিং ষ্টাফ of the Venture schools which were provincialized in the year 2013 under the Assam Venture Educational Institution Provincialized Services Act 2011 গতিকে তাৰ সেই মতে এলপি আৰু ইউপি কিমান সংখ্যক পোষ্ট লাভ কৰিছে সেই কথাটো চমুকৈ মই কৈ দিছোঁ ইন দি ভিউ অফ দি এবভ পাৰ্চেণ্ট অফ দি অনাৰেবল কেবিনেট এপ্ৰুভ ডেটেড 10/3/2024 10/3/2024 যি কেবিনেট ডিচিশ্যন লৈছিলে অসম চৰকাৰে বেছড অন দি ৰিপৰ্ট অফ দি Internal Committee of the Education Department, NOC from the Department of Finance, the Government of Assam's Department of School Education, NOC লাভ কৰিছে ফাইনেন্সৰ পৰা প্লিজ টু একৰ্ড দি পাৰ্মানেণ্ট ৰিটেনশ্যন নাম্বাৰ অফ দি ফলোয়িং গতিকে এল পি ইউ পিৰ ক্ষেত্ৰতো এইসকলে পাৰ্মানেণ্ট ৰিটেনশ্যন লাভ কৰিছে এল পিৰ ক্ষেত্ৰত 9,655টা টিচিং ষ্টাফ শিক্ষকৰ এইখিনি পোষ্ট আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 10,553টা শিক্ষকৰ টিচিং পোষ্ট আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত নন টিচিং পোষ্ট 1,728টা মুঠ 21,936টা আৰু হাই স্কুল হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখিলে যে হাই স্কুলৰ ক্ষেত্ৰত 12,536টা হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 537টা আৰু জুনিয়ৰ কলেজ বা ছিনিয়ৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত 521টা 13,594টা পোষ্টৰ ক্ষেত্ৰত এই অৰ্ডাৰটো লাভ কৰিলে গতিকে এই যি ৰিটেনশ্যন নাম্বাৰ লাভ কৰিলে এল পি ইউ পি আৰু মাধ্যমিকৰ ক্ষেত্ৰত প্ৰায় 35,000 অধিক শিক্ষক তেওঁলোকৰ ক্ষেত্ৰত বহুখিনি এতিয়া সুবিধা হ'ব বিশেষতঃ তেওঁলোক যদিও 2013 চনতে তেওঁলোকক ৰেগুলাৰ কৰা হৈছিল ৰিটেনশ্যন নাম্বাৰ নথকাৰ কাৰণে যথেষ্টখিনি অসুবিধা হৈছিল বিশেষতঃ মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত তেওঁলোক মিউচুৱেল ট্ৰেন্সফাৰ ল'ব পৰা নাছিল বা যিসকল শিক্ষক ৰিটায়াৰমেণ্ট হৈছে তেওঁলোকৰ ক্ষেত্ৰতো হয়তো ভৱিষ্যতে অসুবিধাৰ সৃষ্টি হ'লহেঁতেন যিহেতু ৰিটেনশ্যন নাম্বাৰটো নাথাকিলে যথেষ্ট অসুবিধা হয় আৰু ভাৰতবৰ্ষত যিহেতু দেখিছে আপোনালোকে এন পি এছৰ পৰিৱৰ্তে এতিয়া ইউ পি এছৰ ছিষ্টেম কৰিছে গতিকে ভৱিষ্যতলৈ আৰু নতুন তেনেকুৱা ধৰণৰ ব্যৱস্থা আহিলে যদি এটা পোষ্টত ৰিটেনশ্যনটোৱেই নাথাকে গতিকে তেওঁলোকৰ ক্ষেত্ৰত ভৱিষ্যতে কিবা এটা ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় আৰু ইয়াৰ উপৰিও নতুনকৈ এই পোষ্টবিলাক ভেকেণ্ট হোৱাৰ পিছত তাত নিযুক্তিৰ ক্ষেত্ৰতো যথেষ্ট জটিলতা আহি পৰিলেহেঁতেন কিন্তু এতিয়া এই সকলোখিনি অসুবিধা
দূৰ হ'ল আৰু অসম চৰকাৰৰ এটা অত্যন্ত আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব। আৰু এই 35,000ৰো অধিক LP, UP আৰু মাধ্যমিক অৰ্থাৎ হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত যি আদৰণীয় পদক্ষেপ লৈছে, তাৰ ফলতে এই শিক্ষকসকল, এই কৰ্মচাৰীসকল 35,000ৰ অধিক শিক্ষক, তেওঁলোকৰ ক্ষেত্ৰত থকা সকলো জটিলতা, সকলো অসুবিধা দূৰ হ'ল। আৰু ভৱিষ্যতলৈ এই পোষ্টবিলাকত, খালী হোৱা পোষ্টবিলাকত নিযুক্তি দিয়াৰ ক্ষেত্ৰত আৰু কোনো ধৰণৰ অসুবিধা নাথাকিব। গতিকে নতুনকৈ শিক্ষক হ'ব খোজা সকলৰ কাৰণেও এটা ভৱিষ্যত প্ৰজন্মৰ কাৰণেও এটা অত্যন্ত ভাল খবৰ বুলি ক'ব লাগিব। গতিকে বহু প্ৰতীক্ষাৰ অন্তত এই ভাল খবৰটো অসম চৰকাৰে এই শিক্ষক কৰ্মচাৰীসকলক দিলে। গতিকে আজি এই ইনফৰ্মেশ্যনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু এনেধৰণৰ শিক্ষামূলক বা বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আৰু যদি প্ৰথমবাৰৰ কাৰণে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।